আধুনিকতাৰ ধামখুমীয়াত হেৰাই গৈছে নাঙল। প্ৰযুক্তিৰ দৌৰত পথাৰত চলিবলৈ ল'লে ট্ৰেক্টৰ। তথাপিও আজি নাঙল বিহু। ক্ৰমাৎ হেৰাই যাব খোজা নাঙলটোক ধৰি ৰখাৰ প্ৰয়াস চহা কৃষক ৰাইজৰ। পথাৰত গৰুহাল জুতি লৈ হালোৱাৰ হাতত এছাৰিৰে পুৱাৰ পথাৰৰ দৃশ্যবোৰ যে কেনে মনোমোহা আছিল। কিন্তু জিয়া ছবিসমূহ যেন এতিয়া মৃতপ্ৰায়। নাঙলৰ ঠাই ল'লে ট্ৰেক্টৰে। তথাপি মৰাণত পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ প্ৰায়বিলাক কৃষকে উদযাপন কৰিছে এই নাঙল বিহু। হয়, বহাগ বিহুৰ আজি পঞ্চমটো দিন, আজি নাঙল বিহু। পৰম্পৰা ৰক্ষা কৰি গ্ৰাম্য অঞ্চলৰ কৃষকসকলে এই নাঙল বিহু অতি উলহ মালহে পালন কৰে। মৰাণতো গাঁৱৰ প্ৰায়বিলাক কৃষকে এই বিহু উদযাপন কৰিছে। মৰাণৰ নাহৰণি সোণোৱাল গাঁৱত কৃষকসকলে এনেদৰে এই নাঙল বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। পুৱাতে নাঙল, যুঁৱলি, মৈ আদি কৃষিকাৰ্যত ব্যৱহৃত সঁজুলিসমূহ ধুই চাফ চিকুণ কৰি কৃষিৰ বাবে সাজু কৰি তুলিছে। বহাগ মাহৰ এই পঞ্চমটো দিন পবিত্ৰ বুলি জ্ঞান কৰি আহিছে কৃষকসকলে। আধুনিকতাৰ ধামখুমীয়াৰ মাজত ট্ৰেক্টৰৰ বহুল ব্যৱহাৰ বাঢ়িছে যদিও বহু কৃষকৰ মাজত নাঙলৰ প্ৰাসংগিকতা আজিও আছে। আমাৰ গাঁওখনৰ নাম নাহৰণি সোণোৱাল গাঁও। আৰু বিহুটো আগৰ পৰম্পৰামতে যিমতে আমাৰ আদি পুৰুষৰ আমাৰ মা দেউতাহঁতে কৈছে বাৰু তেনেকৈ আমি আগৰ দৰে পালন কৰি আছোঁ। নাঙল বিহুত আমাৰ এইটো আমি ধৰি লওক খেতিৰ আগত আমি এই নাঙলবিলাক মানে ধৰি লওক মানে বেয়া হৈ থাকে তাকে ভালকৈ চাফা তাফা কৰি আৰু যিবিলাক বেয়া হয় সেইবিলাক মেৰামতি কৰি মেলি আৰু তাৰপিছত খেতিত নামো। তেনেকৈ পৰম্পৰা মতে তেনেকৈ কৰি থাকে বাৰু ঘৰে ঘৰে কৰে এইবিলাক। ট্ৰেক্টৰ ব্যৱহাৰ আছেনে? ট্ৰেক্টৰ ব্যৱহাৰ আছে। নাঙলত তেওঁ গুৰুত্বটো কমা নাই? নাঙলৰ গুৰুত্ব কমা নাই, গৰু কমিলেও তাৰমানে ধৰি লওক আগতে যেনেকৈ আছিলে অলপ কমিছে বাৰু। তথাপিও আমাৰ ইয়াত তাৰমানে গৰুৰ ব্যৱহাৰটো কৰে, সেই মানে হালৰ ব্যৱস্থাটো আছে এতিয়া। ইপিনে পৰম্পৰা পালন কৰি শিৱসাগৰতো উদযাপন নাঙল বিহু। শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত কাঠপাৰ গাঁৱত উদযাপন নাঙল বিহু। ভঁৰালৰ গাধৈৰ পৰা নাঙল যুঁৱলি নমাই আনি ধূপ দীপ জ্বলাই পূজা সেৱা কৰি বছৰটোৰ বাবে সাজু কৰা হৈছে কৃষিজীৱী চহা ৰাইজৰ জীৱন জীৱিকাৰ অন্যতম সম্বল নাঙলিটো। নমস্কাৰ জনাইছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ সমীপৰ কাঠপাৰ গাঁৱত নাঙল বিহু উদযাপন কৰিছোঁ। কাঠপাৰ গাঁৱৰ কৃষক বীৰেন বৰা ডাঙৰীয়াৰ উপস্থিতিত আমি নাঙল বিহু উলহ মালহে উদযাপন কৰিছোঁ। নাঙল বিহু উপলক্ষত আমি কৃষি পথাৰৰ যি সঁজুলি নাঙল, যুঁৱলি, কোৰ, তেখেতসকলক সেই সঁজুলি আমি সেৱা জনাইছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ কৃষি উৎপাদন বৃদ্ধি হওক। আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি এই স্থলীৰ পৰাই অসমৰ কৃষকসকলক আমি বিহুৱান যাচিছোঁ আৰু তেওঁলোকৰ যাতে শস্য উৎপাদন বৃদ্ধি হওক। এইখিনিকে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ পৰা আমি আপোনালোকক মন্তব্য কৰিছোঁ। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আমি বিগত 2007 চনৰ পৰা আমি পহিলা বহাগ হাত বিহু উদযাপন কৰি আহিছোঁ। আৰু হাত বিহু উদযাপনৰ উপলক্ষত আমি এই বছৰ গৰু বিহু উদযাপন কৰিছোঁ। হলগুৰি বাকী ৰাইজৰ সহযোগত মানুহ বিহু উদযাপন কৰিছোঁ। আমি কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাইছোঁ। গোঁসাই বিহু উদযাপন কৰিছোঁ হলগুৰি সত্ৰত। আৰু তাৰপিছতে আমি তাঁতৰ বিহু উদযাপন কৰিছোঁ আমি হাঁহচৰাৰ মণিপুৰী গাঁৱত। আৰু আজি নাঙল বিহু উদযাপন কৰিছোঁ। কাইলৈ আমি চেনেহী বিহু উদযাপন কৰিম। আৰু 20 এপ্ৰিলত ৰংঘৰ বাকৰিত হাত বিহু সামৰণি অনুষ্ঠান তথা চেৰা বিহু উদযাপন কৰিম। এই উপলক্ষত সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ আমি হাত বিহুৰ উপলক্ষে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে দ্বিতীয়বাৰৰ বাবে আমি বিহু সম্ৰাট কণ্ঠশিল্পী খগেন গগৈদেৱক আমি স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা প্ৰদান কৰিম। প্ৰথমবাৰ আমি বঁটা প্ৰদান কৰিছিলোঁ আমাৰ ডক্টৰ অনিল শইকীয়াদেৱক। এইবাৰ প্ৰদান কৰিম বিহু সম্ৰাট খগেন গগৈদেৱক। আমি অসমবাসী ৰাইজক 20 এপ্ৰিলত ৰংঘৰ প্ৰাংগণলৈ ৰংঘৰ বাকৰিলৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ ফালৰ পৰা উদ্যোগত আমি আজি কাঠপৰাত নাঙলৰ বিহু উদযাপন কৰিছোঁ। আমাৰ যি হাত বিহু প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ যি হাত বিহু, সেই হাত বিহু আজি আমি ইতিমধ্যে আমি গৰু বিহু, গোঁসাই বিহু, মানুহৰ বিহু আৰু আজি নাঙলৰ বিহু। এই নাঙল বিহু আজি আমি কাঠপৰা বীৰেন বৰা ঘৰত আমি অনুষ্ঠিত কৰিলোঁ। ইয়াতে এই নাঙল বিহুৰ যোগেদি আমি অসমবাসীক জনাব বিচাৰিছোঁ যে আমি
আমাৰ কৃষি প্ৰধান অঞ্চল এই নাঙল বিহু আমাৰ মূল গাঁথনি। গতিকে এই নাঙল বিহুক লৈ আমি আজি এই আমাৰ হাট বিহুত আমি এটা উৎসৱ ৰাখিছোঁ। গতিকে সেই নাঙল উৎসৱৰ যোগেদি আমি সকলো অসমবাসীক আমি শুভেচ্ছা জনালোঁ। এই খেতিৰ কাৰণে যি আমাৰ কৃষক আছে, কৃষকসকলকো আমি মানে শুভেচ্ছা জনালোঁ। আজি 7 দিনীয়া বহাগ বিহুৰ আজি নাঙল বিহু। আজি এই নাঙল বিহু আমি ঐতিহ্যমণ্ডিত এই কাঠপাৰৰ আই থানৰ ওচৰতে আমি অনুষ্ঠিত কৰিছোঁ। নাঙল বিহু 7 বিহুৰ এটা অংশ। 7 দিনীয়া যি আমাৰ বহাগ বিহু আছে, এই নাঙল বিহুত আমাৰ অসমীয়া চহা জীৱনৰ খেতিয়কসকলে তেওঁলোকৰ কৃষিকাৰ্য উৎপাদনৰ কাৰণে যিখিনি আমাক সঁজুলিৰ প্ৰয়োজন হয়, পৰম্পৰাগতভাৱে নাঙল, যুঁৱলি পৰা আদি কৰি আমাৰ যিখিনি মৈ আদি প্ৰয়োজন হয়, এই গোটেইখিনি আজিৰ দিনটোত কৃষকে নিজৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই বা ভঁৰালৰ গাধৈত বান্ধি থোৱা নাঙল চোতাললৈ উলিয়াই আনে আৰু এই সকলোবিলাককে আমাৰ বন দেৱতাৰ সন্মুখত পূজা অৰ্চনা কৰি বছৰটো যাতে বলদ গৰুকেইটাৰ সৈতে নাঙলকেইটা যাতে ভালকৈ আমাৰ বসুমতী আইক ভালকৈ যাতে ফালিব পাৰে আৰু তাৰ যোগেদি শস্য উৎপাদন যাতে সৰহকৈ হয়, তাৰ কাৰণে এই নাঙল বিহু উদযাপন কৰা হয়। এই নাঙল বিহুৰ লগত আমাৰ ঐতিহ্য পৰম্পৰা জড়িত হৈ আছে। এটা সময়ত আমাৰ এই নাঙল, কোৰ, দা, কুঠাৰ এইবিলাক আছিলে আমাৰ জীৱনৰ একমাত্ৰ সম্বল। কিন্তু এতিয়া আমাৰ সেই সম্বলবিলাক লাহে লাহে আধুনিকতাৰ পৰশ পৰি আমি মেচিনলৈ গুচি গৈছোঁ। কিন্তু আমাৰ যিবিলাক পৰম্পৰা আছে, ঐতিহ্য আছে, এই ঐতিহ্যবিলাক আমি ৰক্ষা কৰিব লাগিব। আজি জানে আপোনালোকে যে বিশ্ব ঐতিহ্য দিৱস। বিশ্ব ঐতিহ্য দিৱসটো আজি এই কাৰণে কৰা হৈছে যে আমাৰ যিবিলাক ঐতিহ্য আছে, পৃথিৱীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক ঐতিহ্য আছে, সি এখন হাবিয়ে হ'ব পাৰে, সি এটা মন্দিৰ হ'ব পাৰে, সি এটা গীৰ্জা হ'ব পাৰে, বা সি এখন ডাঙৰ পেলেচ হ'ব পাৰে। এনেকৈ যিবিলাক ঐতিহ্যক লৈ আমি আজি পৃথিৱীবাসী গৌৰৱান্বিত, সেই ঐতিহ্যক লৈ আজি বিশ্ব ঐতিহ্য দিৱস হৈছে। আৰু এই দিৱসৰ দিনটোতে আজি আমাৰ নাঙল বিহু। গতিকে এই নাঙল বিহুৰ এটা ঐতিহ্য আছে, পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। আমাৰ এইখন সমাজৰ পৰা আমি আহিবলগীয়া সমাজখনলৈ আমাৰ পৰম্পৰা আমি হস্তান্তৰ কৰিব লাগিব। আৰু সেই হস্তান্তৰ কৰাটোৱে হৈছে মানৱ জাতিৰ এটা প্ৰধান বৈশিষ্ট্য। গতিকে আমি আজি এই ঐতিহ্যমণ্ডিত কাঠপাৰ অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে তেখেতলোকে পৰম্পৰা ৰক্ষা কৰি অসমৰ সমূহ জনসাধাৰণলৈ এটা বাৰ্তা দিব বিচাৰিছে এই নাঙল বিহুৰ জৰিয়তে। ধন্যবাদ। পথাৰত ট্ৰেক্টৰৰ চাহিদা বৃদ্ধি পাইছে যদিও এতিয়াও গৰুৰ দ্বাৰা নাঙলেৰে মাটি চহায় তেওঁলোকে। যিহেতু বিহুৰ পিছতে খেতিত ব্যস্ত হ'ব লাগিব, সেয়ে তেওঁলোকে নাঙল বিহুৰ দিনটোত মূল সম্পদ নাঙলটো আজি ধুই পখালি সাজু কৰি তুলিছে। মৰাণৰ পৰা গৌতম মোহনৰ লগতে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।